Hello everyone, APSC Simplified channel today আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅত আমি আমাৰ যোনটো এথিক্সৰ সিৰিজ আমি কন্টিনিউ কৰি আছিলো ইয়াৰে আজি আমি ক্লাস 7 কন্টিনিউ কৰিব গৈ আছো আপোনালোকে যদি আগৰ ভিডিঅসমূহ চাইছে তেতিয়া আপোনালোকে গম পাব আমি অলৰেডি 6টা ক্লাস কমপ্লিট কৰিলো আমাৰ সিলেবাসৰ টপিক সমূহৰ ওপৰত বেস কৰি যেনেকে what is ethics, what is the determinants of ethics, consequences of ethics, dimensions of ethics, এই গুটেইখিনি value moral এই গুটেইখিনি টপিক আমি অলৰেডি কভাৰ কৰিলো আৰু তাৰে ভিডিঅ'সমূহ আমাৰ যোনটো এথিক্সৰ প্লেলিষ্ট আছে তাতে দি থোৱা আছে আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাব পাৰিব গতিকে আজিৰ ভিডিঅ'ত আমি সিলেবাসৰ যোনটো আমাৰ সেকেন্ড টপিক হয় আপোনালোকে যদি সিলেবাসটো নিজৰ লগত আছে যদি ভালদৰে চাইছে তেতিয়া গম পাব সিলেবাসৰ যোনটো এটিটিউড টপিক হয় সেইটো টপিকৰ পৰা আমি ক্লাস 7 টো আৰম্ভ কৰিব গৈ আছো কিন্তু এতিয়া আমাৰ ভিডিঅ'সমূহত অকমান চেঞ্জ অনা হৈছে আগৰ ভিডিঅ'সমূহ আমি পিপিটি ফৰ্মেটত দি আছিলো আৰু সেইখিনি যিখিনি ভিডিঅ'ৰ কন্টেন্ট আছিলে সেইখিনি এটা পাৰ্টিকুলাৰ ষ্টাডি মেটেৰিয়েলৰ পৰা কভাৰ কৰা হৈছিলে কিন্তু এই যোনটো পিডিএফ হয় বা এই যিখিনি মেটেৰিয়েল হয় this notes has been prepared by me and one of my friend who is already in the service তেওঁ এবাৰ APSC 2022 টপ ৰেংক পাবলৈ সক্ষম হৈছে আশা কৰিছো যাতে এই যোনটো নোটছ হয় এইটো আপোনালোকৰ আপকামিং এক্সামত সহায় হ'ব আৰু এই নোটছটো প্ৰায় ভেৰি ক্ৰিপছ আৰু শৰ্ট ফৰ্মেটত লিখা আছে আৰু একৰ্ডিং টু দ্য সিলেবাস যাতে আপোনালোকৰ বেসিক যিখিনি আন্ডাৰষ্টেণ্ডিং আছে সেইখিনি আপোনালোকৰ আন্ডাৰষ্টেণ্ডিং বেসিক যিখিনি কনসেপ্ট আছে সেইখিনি আন্ডাৰষ্টেণ্ড কৰিবলৈ সহায় হয় লগতে আপোনালোকে যাতে এক্সামৰ আগত কুইক ৰিভিজন কৰিব পাৰে তাৰ বাবেও এই সিৰিজটো আৰম্ভ কৰা হৈছে গতিকে আশা কৰিছো এইখিনি আপোনালোকক উপকৃত কৰিব আহকচোন ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে যোনটো আমাৰ আজি সিলেবাসৰ ফাৰ্স্ট টপিক হয় আমি সিলেবাস ওয়াইজ যাব চেষ্টা কৰিছো এভৰি ওয়াৰ্ড ফ্ৰম দা সিলেবাস ফাৰ্স্ট ওয়াৰ্ডটো আছিলে যে এটিটিউড মানে কি হয় Okay, so attitude মানে কি হয় ইয়াতে যেনেকে definition টো দিয়া আছে যে expression of favor or disfavor towards something like place, things, object, event মানে ইয়াতে এইটোৱে বুজোৱাইছে যে আমি যিকোনো এটা বস্তুৰ প্ৰতি বস্তুটো কি হ'ব পাৰে প্লেচ হ'ব পাৰে এখন জেগা হ'ব পাৰে কিবা বস্তু হ'ব পাৰে কিবা অবজেক্ট হ'ব পাৰে ইভেন্ট হ'ব পাৰে পাৰ্সন হ'ব পাৰে এনিথিং যিকোনো এটা থাৰ্ড পাৰ্সপেক্টিভ বা মানে যিকোনো এটা বস্তুৰ প্ৰতি আমাৰ যদি ফেভাৰ আৰু ডিসফেভাৰটো আমি এক্সপ্ৰেছ কৰো মানে আমি সেই বস্তুটো বিচাৰো আমি সেই বস্তুটো ভাল লাগে বা সেই বস্তুটো আমি নিবিচাৰো এই বস্তুটো আমি নিবিচাৰো আমাৰ লাইফত ভাল নালাগে সেই যোনটো ফেভাৰ এণ্ড ডিসফেভাৰৰ যোনটো এক্সপ্ৰেছন হয় সেইটোকে এটিটিউড বুলি কোৱা হয় ওকে আৰু আপোনালোকে যেতিয়া মিনিংটো বুজি পাব তেতিয়া আপোনালোকে নিজৰ ভাষাটো লিখিব পাৰিব এগেইন মই কৈছো এটিটিউডৰ ডেফিনেশ্যনটো কি হ'ব দিস ইজ দ্য মোষ্ট সিম্পলেষ্ট ওয়ান যে expression of favor or disfavor towards something like place, things, object, event. Okay, আৰু এটা কোটৰ সহায়তো আপোনালোকে কেতিয়াবা এটিটিউড মানে কি হয় ডিফাইন কৰিব পাৰিব কাৰণ এই কোটসমূহ আপোনালোকক সহায় কৰিব আনসাৰ ৰাইটিংত গতিকে কোটটো কি হয় it's our attitude at the beginning of a difficult task more than anything else will affect its successful outcome আচলতে এই যোনটো কোট হয়তো আমাৰ নৰ্মাল লাইফতো ইমপ্লাই হয় কেনেকে ইয়াতে কি কৈছে যে ইটস আৱাৰ এটিটিউড এইটো আমাৰ এটিটিউড হয় যেতিয়া আমি যিকোনো কাম এটা কৰিবলৈ আৰম্ভ কৰো এট দা বিগিনিং অফ এ ডিফিকাল্ট টাস্ক ফৰ এক্সাম্পল আমি এটা বহুত টান কাম কৰিব আৰম্ভ কৰিছো যেনেকে কোনবা এগৰাকী আপোনালোকৰ মাজৰে বহুতৰ দিস এক্সাম ইজ গোইং টু বি ইয়োৰ ফাৰ্স্ট এটেম্প্ট তো আপোনালোকৰ মাইণ্ডত এনেকুৱা হ'ব পাৰে যে ইমান ডাঙৰ সিলেবাস হয় আমি কেনেকে কভাৰ কৰিম মই পাৰিম নে নাই ওকে সো সেইটো ফাৰ্স্ট এটেম্প্টৰ পিপলৰ মনত সেইটো এটা থিংকিং আহিব পাৰে আৰু এট দ্য সেম টাইম যিসমূহ থাৰ্ড ফৰ্থ এটেম্প দিছে অলৰেডি তেওঁলোকে দিলে তো তেওঁলোকৰ মনত এনেকুৱা হ'ব পাৰে মই ইমান বাৰ দিছো আৰু মোৰ পঢ়িব মন নাই মই আৰু নোৱাৰিছো সেনেকুৱা ধৰণৰ ফিলিং আহিব পাৰে কিন্তু সেইখিনি সময়ত আপোনালোকৰ নিজৰ এটিটিউডটোৱে ডিফাইন কৰিব যে কেনেকে আপোনালোকে কামটো সাকসেসফুলি কৰিব ফাৰ্স্ট এটেম্প যোনে ফাৰ্স্ট এটেম্প দিব গৈ আছে সিভিল সাৰ্ভিসৰ তেওঁলোকে এনেকে ভাবিব পাৰে যে নো আই কেন ডু ইট বা ইমানো টান নহয় যদি বেলেগে কৰিব বিচাৰে why not me okay তো হেনেকে যদি আমি সেইটো এটিটিউডৰে যদি কামটো কৰো তেতিয়া কি হ'ব আমি সাকসেসফুল হোৱাৰ চান্সেসটো বাঢ়ি যাব সাকসেসফুল হ'ব পাৰিম আমি আউটকামটো আমাৰ সাকসেসফুল হ'ব বা মাল্টিপল এটেম্প দিয়া বিলাকে এনেকে ভাবিব পাৰে যে মই ইমানখিনি নলেজ অলৰেডি গেইন কৰিলো সো এতিয়া মই জাস্ট অকমান পঢ়িলেই হৈ যাব বা অলপ ৰিভিজন কৰিলে মোৰ তাত অলৰেডি নলেজটো আছে সো ইন দিস ওয়ে দিস উইল হেল্প মি সো হেনেকে আমাৰ এটিটিউডটোৱে যিকোনো এটা কামৰ সাকসেসফুল আউটকামত সহায় কৰে ওকে
তাৰপিছত আমি পিছত পঢ়িম যে কেনেকে এটিটিউডত ফাৰ্ষ্টতে আমাৰ বিলিফ চিষ্টেম, আমাৰ ভেলিউ চিষ্টেম, আমাৰ এটিটিউড কেনেকে সেইখিনি ৰিলেটেবল হয়। তাৰপিছতে নেক্সট উই আৰ গোইং টু ষ্টাডি এবাউট কেৰেক্টাৰিষ্টিক্স অফ এটিটিউড। এটিটিউডৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স হ'ব পাৰে, দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। এটিটিউড ইট কেন বি লাৰ্ণড, মানে এটিটিউডটো কি হয় আমাৰ জন্মগত নহ'ব পাৰে, ইট ইজ নট ইনেট, মানে আমি জন্মৰ পৰাই আমি বস্তুটো জানিব নোৱাৰিব পাৰোঁ, এটিটিউডটো আমাৰ ডেভেলপ নহ'ব পাৰে, কিন্তু ডিউৰিং দ্য ফেজ অফ আৱাৰ লাৰ্ণিং পিৰিয়ড, আমাৰ লাৰ্ণিং পিৰিয়ডত আমি সেইটো লাৰ্ণ কৰোঁ এটা এটিটিউড যিকোনো এটা বস্তুৰ প্ৰতি। ফৰ এক্সাম্পল আমি সৰুতে হয়তো আপোনালোকক মই চিভিল চাৰ্ভিচৰ এক্সাম্পল দি আছোঁ কাৰণ যিহেতু আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, গতিকে সৰুতে হয়তো আপোনালোকে চিভিল চাৰ্ভিচৰ প্ৰতি মন আপোনালোকৰ হয়তো চাগে সেইটো এইম ইন লাইফ নাছিলে, কাৰণ কি হয় সৰুতে আমাৰ কি হয় মেইনলি we want to become doctor, engineer, these are the only example we are left with, কাৰণ আমাৰ ওচৰে পাজৰে আমি অকল সেইখিনিয়ে দেখা পাওঁ। কিন্তু উইথ দ্য পেছেজ অফ টাইম যেতিয়া আমি বস্তুবোৰ দেখিলো, গম পালো এগৰাকী চিভিল চাৰ্ভেণ্টৰ কি কি ৱৰ্ক হয়, what is their মানে ৱৰ্ক প্ৰফাইল, জব প্ৰফাইল কেনেকুৱা হয়, গোটেইখিনি যেতিয়া আমি গম পালো বস্তুটোৰ বিষয়ে লাৰ্ণ কৰিলো, তাৰপিছত আমাৰ এটা পজিটিভ এটিটিউড ডেভেলপ হ'ল টুৱাৰ্ডছ চিভিল চাৰ্ভিচেছ। অ'কে, ঠিক তেনেদৰে আমাৰ LGBTQ কমিউনিটি হয়তো আমি আগতে তেওঁলোকৰ বিষয়ে গম পোৱা নাছিলো, কিন্তু যেতিয়া উইথ দ্য পেছেজ অফ টাইম আমি গম পালো, সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ বিষয়ে গম পালো, আমি যেতিয়া পঢ়িলো, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলো, সেই গোটেইখিনি পিছত আমি যেতিয়া বুজি পালো বস্তুটো, তাৰপিছত আমাৰ কি হ'ল LGBTQ কমিউনিটিৰ প্ৰতি আমাৰ যোনটো এটিটিউড হয় সেইটো আমাৰ চেঞ্জ হ'ল, বা সেইটো আমাৰ ভাল এটিটিউড এটা ডেভেলপ হ'ল। গতিকে সেনেকে এটিটিউড ইজ লাৰ্ণ। তাৰপিছত নেক্সট আহিব এবষ্ট্ৰেক্ট। এবষ্ট্ৰেক্ট মানে কি হ'ল ইভেলুৱেট চামথিং ইন এ চাৰ্টেন ৱে, আমি কিবা এটা ৱেত আমি যিকোনো এটা স্পেচিফিক ৱেত আমি ইভেলুৱেট কৰো যে এই বস্তুটো এনেকে হ'ব লাগে নে নালাগে। অ'কে, চ' ইয়াতে আপোনালোকে আমাৰ অসমৰ কিছুমান এক্সাম্পল দিব পাৰিব, যেনেকে উইচ হাণ্টিঙৰ এক্সাম্পল দিব পাৰিব। যেতিয়া আমি বস্তুটো গম পালো যে এইটো চাৰ্টেন ৱেত উইচ হাণ্টিংটো কৰি থকাটো ভাল হোৱা নাই, এইটো হ'ব নালাগে, চ' তাৰ পাছত আমি লাহে লাহে আমি উইচ হাণ্টিঙৰ এগেইনষ্টত বিৰুবালা ৰাভা আৰু অন্যান্য যিসমূহ বিখ্যাত ব্যক্তি তেওঁলোকে মাত মাতিব আৰম্ভ কৰিলে, আৰু লাহে লাহে উইচ হাণ্টিঙৰ এগেইনষ্টত আমি এখন এক্টটো অনা হ'ল, আপোনালোকে গম পায় উইচ হাণ্টিং প্ৰিভেনশ্যন এক্ট 2015। অ'কে, চ' সেনেকে আমাৰ চাৰ্টেন ৱেত আমি ইভেলুৱেট কৰিবলৈ আৰম্ভ কৰিলো, দিছ শ্বেপছ আৱাৰ এটিটিউড। তাৰপিছতে এটিটিউডৰ আন এটা কেৰেক্টাৰিষ্টিক্স হ'ল ইট ইজ এ ফৰ্ম অফ এক্সপ্ৰেছন, আমি কিবা এটা বস্তু যেতিয়া এক্সপ্ৰেছ কৰোঁ দেট ইজ শ্ব'কেজ আৱাৰ এটিটিউড। তাৰপিছতে নেক্সট আহিব এটিটিউড ইজ নট কনষ্টেণ্ট, সেইটো আমি সকলোৱে গম পাওঁ হয়নে, আমাৰ এটিটিউডটো সদায় ছেম নহ'বও পাৰে। যেনেকে মই ক'লো আগতে আপোনালোকৰ এইম ইন লাইফ হয়তো ডক্টৰ ইঞ্জিনিয়াৰ হোৱা আছিলে, পিছলৈ লাহেকে আপোনালোকে গম পালে যে ন' আই ৱান্ট টু গ' ফৰ চিভিল চাৰ্ভিচেছ। তাৰপিছত ইভেন এনেকুৱাও হয় যে বহুতে যেতিয়া চিভিল চাৰ্ভিচত আহে তেতিয়াও তেওঁ ফিল কৰে যে ন' আই ডোন্ট ৱান্ট টু বি ইন চিভিল চাৰ্ভিচ, আই ৱান্ট টু প্ৰিফাৰ চাম ডিফাৰেণ্ট জব বা ডিফাৰেণ্ট এৰিয়া। চ' যেনেকে বহুতে চিভিল চাৰ্ভিচৰ পৰা ৰিজাইনো দিয়ে, তাৰপিছত তেওঁলোকে বেলেগ বেলেগ কামতো জইন কৰে, ছ'চিয়েল চাৰ্ভিচ কৰে হয়নে। বা আপোনালোকৰ এনেকুৱাও হয় যেতিয়া ডিউৰিং দ্য প্ৰিপাৰেশ্যন অফ চিভিল চাৰ্ভিচেছ, যেনেকে আগতে অপশ্যনেল আছিলে, অপশ্যনেল থকাৰ ফলত কি হয় বহুতো ব্যক্তিয়ে যোনে হয়তো চায়েন্স বেকগ্ৰাউণ্ড বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব পাৰে, তেওঁলোকে যেতিয়া ছাবজেক্টসমূহ পঢ়িলে ছ'চিয়লজি পলিটি, তাৰপিছত তেওঁলোকৰ কি হৈ গ'ল এটিটিউডটো চেঞ্জ হ'ল, তেওঁলোকে ভাবিলে যে ন' আই ৱান্ট টু পাৰচিউ মাই কেৰিয়াৰ ইন দিছ প্ৰফেচাৰ লাইন, বা মই সেইটো ছাবজেক্ট পঢ়িব বিচাৰোঁ। ত' সেনেকে আমাৰ এটিটিউডবোৰ চেঞ্জ হয়। মই মেইনলি আমাৰ চিভিল চাৰ্ভিচৰ ওপৰত এক্সাম্পল দিছোঁ যাতে আপোনালোকৰ বুজিবলৈ সক্ষম হয়। আৰু এগেইন আপোনালোকৰ এক্সাম্পল দিব পাৰিব যে এসময় যেনেকে সতী প্ৰথা, ইট ৱাজ একচেপ্টেবল, চ' সকলোৰে এটিটিউডটো কি আছিলে পজিটিভ আছিলে, কিন্তু পিছত আমি যেতিয়া গম পালো যে সতী প্ৰথা ইজ নট গুড, তাৰপিছত যেতিয়া চেঞ্জেছ অনা হ'ল, ৰাজা ৰামমোহন ৰায়ে চেঞ্জেছ আনিলে, তাৰপিছত কি হ'ল আমাৰ এটিটিউডটো চেঞ্জ হ'ল। আমাৰ যেতিয়া ব্ৰিটিছাৰসকল আমাৰ ইণ্ডিয়ালৈ প্ৰথমতে আহিছিলে, ত' মডাৰেটসকলে ভাবা নাছিলে যে ব্ৰিটিছাৰসকলে আমাৰ ইণ্ডিয়া ৰুইন কৰিব, বা আমাৰ ইণ্ডিয়াত তেওঁলোকে ৰুল কৰিবলৈ আহিছে, বা ইমানখিনি বেয়া কণ্ডিশ্যন হ'ব আমাৰ ইণ্ডিয়াত। কিন্তু যেতিয়া লাহে লাহে আমি গম পালো, বুজি পালো, মহাত্মা গান্ধী আহিলে বা এক্সট্ৰিমিষ্ট সকলে যিখিনি কুৱেশ্যন ৰেইজ কৰিলে, যাতে লাহে লাহে আমি যেতিয়া এনালাইজ কৰিলো, আমাৰ মাজত নেশ্যনেলিজমৰ ভাৱনা বাঢ়ি উঠিলে, তাৰপিছতে আমাৰ কি হ'ল আৱাৰ এটিটিউড হেজ চেঞ্জ টুৱাৰ্ডছ ব্ৰিটিছাৰ্ছ। গতিকে এনেকে আপোনালোকে নিজৰ ওন নিজৰ এক্সক্লুজিভ আপোনালোকে এক্সাম্পলসমূহ দিব পাৰিব। তাৰপিছতে নেক্সট আহিব এটিটিউড, যিহেতু আমি পঢ়িছো এট দ্য ছেম টাইম উই নিড টু ষ্টাডি এবাউট বিহেভিয়াৰ। বিহেভিয়াৰ মানে কি হয় individual's reaction to a particular action, person, event, action and conduct, মানে এটিটিউডটো কি হ'ব পাৰে এক্সপ্ৰেছন হ'ব পাৰে, কিন্তু সেইটো আমাৰ
কণ্ডাক্ট বা একশ্যনত গম নাপাব পাৰোঁ ফৰ এক্সাম্পল আপোনালোকে এটা এক্সাম্পল ল'ব পাৰে যেনেকে এগৰাকী ৱৰ্কাৰ মানে তেওঁ যিকোনো এটা কোম্পানীত জব কৰে কিন্তু তেওঁৰ এটিটিউডটো কি হয় ওমেনৰ প্ৰতি ইটছ নট গুড বা তেওঁলোকে নিজৰ ওমেনক ৰেচপেক্ট নকৰে হয়তো ঘৰত ৰেচপেক্ট নকৰিব পাৰে কিন্তু ফৰ দেয়াৰ প্ৰমোশ্যন আৰু তেওঁৰ যদি বছ তেওঁ যদি মানে যিগৰাকী চিনিয়ৰ হয় তেওঁ যদি লেডি হয় তেতিয়া তেওঁ হয়তো সেই লেডি গৰাকীৰ লগত ভাল বিহেভ কৰিব পাৰে অ'কে তো সেইটোৱে আমাৰ ডিফাৰেঞ্চ এইটোৰ পৰা আমি গম পাম যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এটিটিউড এণ্ড বিহেভিয়াৰ আমাৰ এটিটিউডটো মনত থাকিব পাৰে আমাৰ মানে ইনচাইট থাকিব পাৰে আমি যেতিয়া ডিফাৰেঞ্চটো বুজি পাম এটিটিউড আৰু বিহেভিয়াৰৰ মাজত কিন্তু বিহেভিয়াৰ সেইটো ৰিফ্লেক্ট নকৰিব পাৰে অলৱেজ means always attitude and behavior may not be in sync okay so this is the main difference যে behavior টো আমি action বা conduct সদায় গম পাওঁ বা বিহেভিয়াৰটো সদায় এইটো এনচিয়ৰ নকৰে যে সেইগৰাকী ব্যক্তিৰ সেইটোৱে এটিটিউড হ'ব পাৰে চ' তেওঁ কনচিয়াছলি সেইটো বিহেভিয়াৰ কৰিব পাৰে ফৰ দ্যাট চিটুৱেশ্যন অ'কে চ' পিছলৈ আমি গম পাম যে কেনেকে আমি এগৰাকী ব্যক্তিৰ বিহেভিয়াৰৰ ওপৰত চাই পেলাই তেওঁৰ যোনটো মেইন যোনটো এটিটিউড হয় সেইটো আমি কেনেকে গম পাম প্ৰেচাৰাইজ মেথডৰ জৰিয়তে বা অন্যান্য সেইখিনি আমি আপকামিং PDF-ত পঢ়িম নোটছত পঢ়িম গতিকে বিহেভিয়াৰ কি হ'ল ইট ইজ ইণ্ডিভিজুৱেলছ ৰিয়েকশ্যন টু এ পাৰ্টিকুলাৰ একশ্যন পাৰ্চন ইভেণ্ট এনভাইৰনমেণ্ট গতিকে সেইটো আমাৰ যোনটো পাৰ্টিকুলাৰ ৰিয়েকশ্যন আমি কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰোঁ ৰিয়েকশ্যন কিহৰ সহায়ত কৰোঁ উইথ দ্য হেল্প অফ আৱাৰ একশ্যন আৱাৰ কণ্ডাক্ট তো সেইটোকে বিহেভিয়াৰ বুলি কোৱা হয় তাৰপিছতে নেক্সট আহিব দ্য ডিফাৰেঞ্চ বিটুইন এটিটিউড এণ্ড বিহেভিয়াৰ এটিটিউড আৰু বিহেভিয়াৰৰ মাজত কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চেছ হ'ব পাৰে আৰু এই যিসমূহ ডিফাৰেঞ্চেছ ডেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট এই ডিফাৰেঞ্চটোৰ সহায়ত আপোনালোকে তাৰ কনচেপ্টসমূহ ভালদৰে বুজিব পাৰিব যে কি দ্য মেইন ডিফাৰেঞ্চ এটিটিউডটো কি হয় ইট ইজ ইণ্টাৰনেল আমাৰ মনত থাকিব পাৰে বিহেভিয়াৰটো কি হয় ইট ইজ এক্সটাৰ্নেল উই এক্সপ্লিচিটলি শ্ব'কেছ হোৱাট ইজ আৱাৰ বিহেভিয়াৰ একশ্যনৰ সহায়ত তাৰপিছত এটিটিউড মানে হ'ল ইট মিনছ হোৱাট ইউ থিংক আপোনালোকে কি ভাবে বা আমি কি ভাবো সেইটো হ'ল আৱাৰ এটিটিউড বিহেভিয়াৰ মিনছ হোৱাট ইউ ডু আমি কি কৰোঁ কামটো কি কৰোঁ সেইটো আমাৰ বিহেভিয়াৰ তাৰপিছত এটিটিউড মানে হ'ল দিছ ইজ এ থট অৰিয়েণ্টেড আমাৰ থিংকিং প্ৰচেছৰ লগত জড়িত এটিটিউড বাট বিহেভিয়াৰ ইজ একশ্যন অৰিয়েণ্টেড আমি কেনেকুৱা ধৰণৰ কাম কৰোঁ সেইটো আৱাৰ বিহেভিয়াৰ হয় তাৰপিছতে নেক্সট আহিব বেছড অন এক্সপিৰিয়েঞ্চ অৰ অবজাৰ্ভেশ্যন আমাৰ এক্সপিৰিয়েঞ্চ বা অবজাৰ্ভেশ্যনৰ পৰা আমাৰ এটিটিউডটো চেঞ্জ হয় আমাৰ এটিটিউডটো শ্বেপ হয় অ'কে তাৰপিছতে বিহেভিয়াৰ ইটছ বেছড অন চিটুৱেশ্যন মই যেনেকৈ আপোনালোকক এক্সাম্পল দিলোঁ এগৰাকী পাৰ্চন পেট্ৰিয়াৰ্কেল হ'ব পাৰে কিন্তু তেওঁ নিজৰ অফিচত যিহেতু তেওঁ চিনিয়ৰ গৰাকী লেডি হয় গতিকে তেওঁ চিটুৱেশ্যনটোৰ ওপৰত বেছ কৰি পেলাই তেওঁ সেইটো ডিচিশ্যন অ'কে চ' বিহেভিয়াৰ ইজ চিটুৱেশ্যন স্পেচিফিক তাৰপিছতে এটিটিউডটো কি হয় এটিটিউড ইজ লাৰ্ণ অ'কে কিন্তু বিহেভিয়াৰটো আমাৰ লাৰ্ণটো হ'ব পাৰে ইনেটো হ'ব পাৰে বা আমাৰ জন্মগত হ'ব পাৰে আমি আগৰ পৰাই আমাৰ সেইটোৱে বিহেভিয়াৰ হ'ব পাৰে থাকে ন সকলোৰে বেলেগ বেলেগ বিহেভিয়াৰ আমি কওঁ ন এইগৰাকী ব্যক্তিৰ বিহেভিয়াৰটো ভাল নালাগে এইগৰাকী ব্যক্তিৰ বিহেভিয়াৰটো ভাল লাগে কিয় কিছুমান ব্যক্তি জন্মৰ পৰাই কাইণ্ড হয় স্মাইলিং হয় এম্পেথেটিক হয় আৰু কিছুমান ব্যক্তি কি হয় ইণ্ডিভিজুৱেলিষ্টিক তেওঁ নিজৰ লগত ব্যস্ত থাকি ভাল পায় বা তেওঁ হয়তো কাইণ্ড নহ'ব পাৰে বা এক্সপ্ৰেছিভ নহ'ব পাৰে হয়নে কিছুমানে ইন্ট্ৰভাৰ্ট কথাবোৰ নিজৰ লগত ৰাখি ভাল পায় চ' ডেট ইজ দেয়াৰ অ'ন বিহেভিয়াৰ চ' সেইটো ইনেটো হ'ব পাৰে বিহেভিয়াৰটো তাৰপিছতে কি হ'ব পাৰ্চনছ মাইণ্ডছেট এটিটিউড মানে হ'ল এগৰাকী ব্যক্তিৰ মাইণ্ডছেটটো কি হয় সেইটো হ'ল এটিটিউড বাট বিহেভিয়াৰ ইজ আউটৱাৰ্ড এক্সপ্ৰেছন অফ এটিটিউড এটিটিউডটো যেতিয়া আমি আউটৱাৰ্ড এক্সপ্ৰেছন কৰোঁ ডেট ইজ ন'ন এজ বিহেভিয়াৰ অ'কে তাৰপিছতে এটিটিউড মানে হ'ল ইট ইজ ডিফাইন্ড বাই ৱে উই পাৰচিভ থিংছ আমি এটা বস্তু কেনেকে পাৰচিভ কৰোঁ সেইটোকে হ'ল এটিটিউড আৰু বিহেভিয়াৰ হ'ল ছ'চিয়েল নৰ্মছৰ ওপৰত বেছ কৰি পেলাই যোনটো আমি বিহেভ কৰোঁ ডেট ইজ বিহেভিয়াৰ অ'কে Now we are going to study about attitude, behavior, consistency. Attitude or behavior to কেনেকে consistency হয় কি differences হ'ব পাৰে সেই গোটেইখিনি the relationship between attitude and behavior আমি এতিয়া পঢ়িব গৈ আছো okay আপোনালোকে যদি syllabusটো লক্ষ্য কৰিছে attitudeৰ লগত আমাৰ behaviorৰ বিষয়েও আছে গতিকে আমি attitude যেতিয়া পঢ়ো we need to study about behavior গতিকে ইয়াতে কি দিয়া আছে যে attitude A ৰে represent কৰা আছে and this is behavior কেনেকে আমাৰ এটিটিউডৰ পৰা আমি বিহেভিয়াৰলৈকে আমাৰ যেতিয়া চেঞ্জেছ আহে বা আমাৰ কি ফেক্টৰে ইনফ্লুৱেঞ্চ কৰে এটিটিউড আৰু বিহেভিয়াৰ যোনটো লিংক হয় ছ'চাইটিয়ে আমাৰ ইনফ্লুৱেঞ্চ কৰে লয়ে ইনফ্লুৱেঞ্চ কৰে মৰেলে ইনফ্লুৱেঞ্চ কৰে পিয়াৰ প্ৰেছাৰ ৰিলিজন
reward and punishment এই সমূহ ফেক্টৰে আমাৰ impact পেলাই during the attitude and behavior linkage. Okay, that's like কিছুমান important factors we need to know the changes the linkages between attitude and behavior যদি আমি linkage টো পঢ়িব লাগে কিছুমান ফেক্টৰে সদায় determine কৰে যেনেকে ইণ্ডিভিজুৱেল লেভেলত এইটো কি হ'ব পাৰে যেতিয়া এগৰাকী ব্যক্তি হাই অন সেলফ মনিটৰিং যেতিয়া তেওঁ নিজকে সেলফ মনিটৰ কৰি ৰাখে তেতিয়া কি হ'ব পাৰে তেওঁ সিচুৱেচন বেসড এটিটিউড দিব পাৰে যেনেকে এগৰাকী ব্যক্তি আৰু ইয়াৰ পৰা কি গম পায় তেওঁ এটিটিউডটো কি হয় ভালনাৰেবল হয় তেওঁ নিজৰ ওপৰত সেলফ কনফিডেন্স নাই তো সেইবাবে কি হয় তেওঁ যিকোনো সিচুৱেচনটো যেনেকে চেঞ্জ হয় সেনেকে তেওঁ নিজৰ বিহেভিয়াৰটো চেঞ্জ কৰে ওকে donc আমি যেনেকে কওঁ কিছুমানৰ ফ্ৰেণ্ডছ গ্ৰুপত এনেকুৱা থাকে ন যোনে যেতিয়া সিচুৱেচন বেসড টিচাৰৰ আগত বেলেগ এটা নিজৰ আগত বেলেগ এটা সৰুতে আমাৰ এনেকুৱা হয় ন কাজিয়া লাগে আপোনালোকে দেখিছে ক্লাছত এনেকুৱা হয় যে টিচাৰৰ আগত বেলেগ এটা কৈ দিয়ে নিজৰ ফ্ৰেণ্ডছৰ লগত বেলেগ তো সেইবোৰ ক্ষেত্ৰত আমি কি গম পাই সেইগৰাকী ব্যক্তিৰ কি হয় সেলফ মনিটৰিং ইজ হাই আৰু তেওঁ এটিটিউডটো ভালনাৰেবল হয় মানে তেওঁ মনত এটা ভয় আছে তো নিজৰ ওপৰত সেলফ কনফিডেন্স নাই সেইবাবে কি হয় তেওঁলোকে সিচুৱেচন বেসড নিজৰ এটিটিউডটো চেঞ্জ কৰে For example, some politicians are very vocal. মানে তেওঁ যিটো ভাবে irrespective of anything. That person may be from the opposition party. Okay? গতিকে তেওঁ যিটো ভাবে তেওঁ সেইটো কৈ দিয়ে তেওঁৰ মনত একো ভয় নাই তেতিয়া কি হ'ব তেওঁ কি হ'ব self esteem টো very high. Courage, fortitude তেওঁলোকৰ attitude আছে তেওঁ self monitoring is low. Okay? So সেনেকে তেওঁলোকৰ attitude আৰু behavior is not in sync. এই যোনটো first scenario হয় first kind of personৰ attitude and behavior is not in sync not in same linkage okay কিন্তু second individualত কি হয় second kind of individual কি হয় their self monitoring is low মানে তেওঁ নিজকে monitor কৰি নাথাকে তেওঁলোকে যিটো ভাবে they are open towards it কিছুমান থাকে ন আমি কওঁ ন এগৰাকী ব্যক্তি very brave ক্লাছত যেনেকে হ'লেও question সুধিব পাৰে টিচাৰে যি ক'লেও আমি আনসাৰ দিব পাৰে so সেইবোৰ ব্যক্তিক সেইবোৰ ষ্টুডেণ্টক আমি কি ক'ব পাৰো they are courageous fortitude আমি আপোনালোকে ইজিলি হয়তো ৰিলেট কৰিব পাৰিছে যে কেনেকে আমাৰ ডে টু ডে লাইফত আমি এইবোৰ এক্সাম্পল অলৰেডি দেখি আছো so সেইবোৰক আমি কি ক'ব পাৰো attitude and behavior are in sync তেওঁ যিটো মনত ভাবে they like to express that in their behavior so expression টো তেওঁলোকৰ thinking আৰু expression are in same sync next আহিব situationৰ ওপৰত বেস কৰি পেলাই attitude and behavior আমি changes দেখা পাব পাৰো সেইটো কেনেকে হ'ব যেনেকে এগৰাকী person is surrounded by many people আৰু like minded people বা এনেকুৱা এটা গ্ৰুপেৰে তেওঁ মানে surrounded হৈছে which is very high in group okay তো কি হ'ব পাৰে আৰু সেই গ্ৰুপটো strict norms থাকিব পাৰে যেনেকে আগতে caste systemত কি হৈছিলে caste systemত যোনটো higher caste of people তেওঁলোকৰ strict norms আছিলে যাতে purity and pollutionৰ তেওঁলোকে rules and regulation follow কৰিছিলে interdining কৰা নাছিলে যিসমূহ lower caste of people তেওঁলোকে তেওঁলোকৰ লগত ইভেন চাবও নোৱাৰিছিলে বা এনেকুৱা আপোনালোকে গম পায় কেনেকুৱা এনেকুৱা প্ৰভিজন আছিলে তো সেইখিনি সময় যদি সেইগৰাকী ব্যক্তি সেই পিপলৰ লগত সাৰাউণ্ডেড হৈ থাকে সেই ষ্ট্ৰিক্ট নৰ্মছৰ মাজত থাকে তেতিয়া তেওঁৰ যোনটো বিহেভিয়াৰ হয় সেই সাৰাউণ্ডিং পিপলৰ যোনটো বিহেভিয়াৰ হয় সেইটোৰ লগত তেওঁলোকে ইনচিংক হৈ যাব তো তেতিয়া কি হ'ব attitude and behavior will not in sync মানে তেওঁ যদিও কাষ্ট চিষ্টেমটো ফলো নকৰে কিন্তু তেওঁ সেই গ্ৰুপটোৰ লগত থাকি পেলাই তাৰপিছত সেই নৰ্মসমূহ ষ্ট্ৰিক্ট নৰ্মছৰ মাজত থাকি পেলাই তেওঁ হয়তো নিজৰ বিহেভিয়াৰটো চেঞ্জ হৈ যাব পাৰে তাৰপিছত কেতিয়াবা এনেকুৱাও হয় যে ভেৰি হাই ৰিগাৰ্ড টু দ্য গ্ৰুপ যেনেকে আমি এটা ফ্ৰেণ্ড চাৰ্কল হ'ব পাৰে এটা ফ্ৰেণ্ড চাৰ্কল যোনটো আমি যেনেকে স্কুলত থাকে ন যেনেকে এটা প্ৰত্যেকটো ক্লাছৰ এটা এনেকুৱা এটা ফ্ৰেণ্ড চাৰ্কল থাকে which is very famous and everyone want to be that part of that friends group okay তো হেনেকুৱা থাকে হয়নে আপোনালোকৰো আছিলে চাগে সৰুতে so আমি যদি সেই ফ্ৰেণ্ডছ গ্ৰুপটোৰ পাৰ্ট হ'ব বিচাৰো তেতিয়া আমাৰ যদিও এটিটিউডটো আমাৰ চেঞ্জ বেলেগ হয় তেওঁলোকৰ থিংকিঙৰ লগত যদিও আমাৰ নিমিলে কিন্তু যদিও যিহেতু আমি সেই ফ্ৰেণ্ডছ গ্ৰুপ হায়াৰ সেই গ্ৰুপটো যাক আমি হাই ৰিগাৰ্ড দিওঁ সেই গ্ৰুপটোৰ যদি আমি পাৰ্ট হ'ব বিচাৰো তেতিয়া আমি কি হ'ব পাৰো আমাৰ বিহেভিয়াৰটো আমি চেঞ্জ হ'ব পাৰো টু বি পাৰ্ট অফ দেট গ্ৰুপ okay so সেনেকে আমাৰ এটিটিউড এণ্ড বিহেভিয়াৰটো চেঞ্জ হ'ব পাৰে ইট মে নট বি ইন সিংক তাৰপিছতে লেছ টাইম এণ্ড ৱৰ্ক অভাৰলোড যেনেকে এগৰাকী পাৰ্চনৰ হাতত যদি কম টাইম আছে আৰু ৱৰ্কলোড বেছি তেতিয়া কি হ'ব তেওঁৰ এটিটিউড এণ্ড বিহেভিয়াৰ ইজ ইন সিংক কনসিষ্টেণ্ট হ'ব কেনেকে এগৰাকী পাৰ্চন if he is a patriarchal মানে তেওঁ পেট্ৰিয়াৰ্কি ফলো কৰে তেওঁ বিলিভ কৰে যে men are always above women তো তেতিয়া কি হ'ব তেওঁ যদি ৰিক্ৰুটমেন্ট কৰিবলগীয়া হয় women and menৰ ভিতৰত মানে দুইগৰাকী প্ৰাৰ্থী আছে
দুয়োগৰাকী এপ্লিকেণ্টৰ সেম কোৱালিফিকেশ্যন সেম এডুকেশ্যনেল বেকগ্ৰাউণ্ড এভৰিথিং ইজ সেম তো সেনেকুৱা ক্ষেত্ৰত তেওঁ যদি চুজ কৰিবলগীয়া হয় ফৰ ওৱান পোষ্ট এণ্ড তেওঁৰ তাত যদি কম টাইম আছে আৰু তেওঁ যদি এগৰাকী পেট্ৰিয়াৰ্কেল পাৰ্চন হয় তেতিয়া কি হ'ব ইমিডিয়েটলি হি উইল চুজ দেট গাই মানে তেওঁ সেই যিগৰাকী মেইল এপ্লিকেণ্ট আছে তেওঁক চুজ কৰিব কাৰণ তেওঁৰ এটিটিউডটো কি হয় হিজ এটিটিউড ইজ নট পজিটিভ টুৱাৰ্ডছ ওমেন so সেইবাবে তেওঁৰ attitude and behavior would be in sync because he has a less time and more workload তো গতিকে এগৰাকী ব্যক্তিৰ বিষয়ে যদি আমি আচলতে জানিব বিচাৰো তেতিয়া আমি কম টাইমত তেওঁ কুইক ডিচিজন ল'বলৈ যেতিয়া কোৱা হয় তেতিয়া আমি তেওঁৰ মেইন এটিটিউডটো গম পাওঁ আৰু সেই বস্তুটোৱে আমাৰ ইণ্টাৰভিউত ইউজ কৰে আপোনালোকে লক্ষ্য কৰিব কুইকলি এটা কুৱেশ্যন সুধি দিয়া টাইম নিডেড জাষ্ট আনচাৰ মি তো তেতিয়া তেওঁৰ কি হয় নিজৰ এটিটিউডটো মেনিপুলেট কৰিবলৈ মানে বিহেভিয়াৰটো মেনিপুলেট কৰিবলৈ সময় নাথাকে তো তেতিয়া ৰিয়েলিটিত গম পাই যে তেওঁ ৰিয়েলি চিভিল চাৰ্ভিচত আহিব বিচাৰে নে নাই তেওঁৰ মটিভটো পিয়ৰ হয় নে নহয় তো সেনেকুৱা ধৰণৰ সাইকলজিকেল থিং ইজ বিং ইউজ বাই দ্য ইণ্টাৰভিউৰ অলছ' আপোনালোকে হয়তো এক্সপিৰিয়েঞ্চ কৰিছে কেতিয়াবা আপোনালোকৰ ইণ্টাৰভিউত এনেকৈ কুইক কুৱেশ্যন সুধি দিয়া যায় হয়নে তাৰপিছতে নেক্সট আহিব এটিটিউড ষ্ট্ৰেংথ মানে কেনেকুৱা হয় আমাৰ কিমানখিনি ৱেটেজ দিওঁ আমি সেই বস্তুটোৰ ওপৰত ইট ইজ ৰিলেভেন্স অফ দ্য এটিটিউড অবজেক্ট সেই অবজেক্টটো আমাৰ কাৰণে কিমান ৰেলেভেণ্ট হয় সেইটোৰ ওপৰত আমাৰ বেছ কৰি পেলাই আমাৰ এটিটিউড এণ্ড বিহেভিয়াৰটো ডিচাইড কৰে যেনেকে আমাৰ ব্লাড ৰিলেশ্যন আমাৰ নিজৰ ৰিলেটিভছৰ মানুহৰ যদি ইনজিউৰি হয় তেতিয়া আমাৰ কি হ'ব এটিটিউডটো কি হ'ব বা আমাৰ বিহেভিয়াৰ উড বি ইন চিংক কাৰণ আমি সেইগৰাকী ব্যক্তিৰ জীৱনটো আমি বচাব চেষ্টা কৰিম উই উড বি ৱৰিং ফৰ ডেট পাৰ্চন বিকজ দে আৰ ভেৰি মাছ মানে ভেৰি মাছ ক্ল'জ টু আছ হয়নে আমাৰ ফেমিলি মেম্বাৰ্ছ হ'ব পাৰে ব্লাড ৰিলেশ্যন তো সেনেকে এটিটিউড ষ্ট্ৰেংথটো সেইটোৱে ডিপেণ্ড কৰিব তাৰপিছতে কেনেকুৱা হ'ব পাৰে হাউ হেভ ইউ একুৱাৰ্ড দ্য এটিটিউড কেনেকে তুমি এই এটিটিউডটো একুৱাৰ কৰিলা যেনেকে কিছুমানে ক্ৰিকেট খেলি ভাল পায় বা কিছুমানে ক্ৰিকেট চাই ভাল পায় তো কিয় ভাল পায় কাৰণ বিৰাট কোহলীয়ে ভাল ক্ৰিকেট খেলে চ' তেওঁ হয়তো সেইটো ফিলিং নাথাকিব পাৰে তেওঁ হয়তো ৰিয়েলত ক্ৰিকেট ভাল নাপাবও পাৰে কিন্তু তেওঁ যেতিয়া বিৰাট কোহলীক দেখিছে যে ক্ৰিকেট খেলিলে কিমানখিনি মানে কিমানখিনি এপ্ৰিচিয়েশ্যন পায় কিমান ভাল লাগে সকলোৱে কিমান বেছি ইম্পৰ্টেঞ্চ দিয়ে বা হোল ইণ্ডিয়া ৱাটচেছ হিম কিমান বেছি ইম্পৰ্টেঞ্চ তেওঁ আছে কিমান পপুলাৰিটি আছে বা তো সেনেকে তেওঁ হয়তো ক্ৰিকেট গেমটো ভাল পাব পাৰে ইটছ এ ছেকেণ্ড হেণ্ড অ'কে ছেকেণ্ড হেণ্ড এটিটিউডটো তেওঁলোকৰ ডেভেলপ হয় তাৰপিছতে এক্সেচিবিলিটিৰ ওপৰতো ডিপেণ্ড কৰে যেনেকে কিমান বেছি এক্সেচিবল হয় ইনফৰমেশ্যনটো আমাৰ কিমান মেমৰিত থাকি গৈছে তো সেইটো আমাৰ এটিটিউডটো ডিফাইন কৰে অ'কে চ' আমি আজিৰ ভিডিঅ'ত এইখিনিলৈকে ডিছকাছ কৰিলোঁ প্ৰথমতে আমি ডিছকাছ কৰিলোঁ এটিটিউড মানে কি হয় এটিটিউডৰ ডেফিনেশ্যন তাৰপিছতে কেৰেক্টাৰিষ্টিক্স অফ এটিটিউড অ'কে দিছ পিকচাৰ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট যেনেকে এটা গ্লাছ ওৱান গ্লাছ ইজ হাফ ফুল অ'কে চ' এগৰাকী অপটিমিষ্টিক পাৰ্চনে কি ভাবিব যে গ্লাছটো এটলিষ্ট আধা ফিল আছে হাফ ফিল্ড আছে তো সেইটো এটা অপটিমিষ্টিক এটিটিউড হ'ব কিন্তু এগৰাকী পেচিমিষ্টিক এটিটিউড পাৰ্চনে কি ভাবিব যে গ্লাছটো পুৰা ফুল হ'ব পাৰিলে বাট অনলি হাফ ফিল হাফ এমটি চ' দিছ ডিফাইনছ এ পাৰ্চনছ পেচিমিষ্টিক অৰ অপটিমিষ্টিক এটিটিউড তাৰপিছতে আমি এটিটিউড আৰু বিহেভিয়াৰৰ মাজত কি ডিফাৰেঞ্চেছ আছে সেইটো আমি পঢ়িলোঁ Then we studied about attitude, behavior, consistency, কেনেকে attitude আৰু behavior সমূহ changes হ'ব পাৰে, কেনেকে linkages হ'ব পাৰে, কেনেকে attitude আৰু behavior in sync হ'ব পাৰে, in dissonance হ'ব পাৰে, সেই গোটেইখিনি বস্তু আমি পঢ়িলোঁ, okay? So next video, next class ত আমি component of attitude ৰ বিষয়ে পঢ়িম, এই গোটেইখিনি আমাৰ syllabus আছে, component of attitude কেনেকুৱা, cognitive হ'ব পাৰে, cognitive, affective and behavioral, okay? So এইখিনিয়ে আমাৰ আজিৰ ভিডিঅ'ত আছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এইটো ইনিচিয়েটিভ আপোনালোকৰ কেনেকুৱা লাগিছে আই হোপ আপোনালোকৰ এই নোটছটো হেণ্ড ৰিটেন নোটছটোৱে সহায় কৰিব কাৰণ ইয়াতে প্ৰত্যেকটো বস্তু বহুত সৰুকৈ লিখা আছে শ্বৰ্টত লিখা আছে আৰু কনচেপচুৱেলাইজ লিখা আছে ইয়াৰে পিডিএফটো মই আফটাৰ দ্য কমপ্লিশ্যন অফ দ্য চিৰিজ তাৰপিছত মই আপলোড কৰি দিম কাৰণ তেতিয়া কি হ'ব আপোনালোকৰ এজ এ পিডিএফ গোটেই এটা পিডিএফত গোটেইখিনি এথিক্স থাকিব গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু যদি কিবা কুৱেৰিজ আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে মই চেষ্টা কৰিম আপোনালোকৰ কুৱেৰিজসমূহ এড্ৰেছ কৰিবৰ বাবে আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে যাতে আপোনালোকে পিডিএফসমূহ ডাউনলোড কৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিলে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ অল